কোষাগাৰ বিষয়াৰ কেলেংকাৰীৰ বিষয়টো চিবিআইৰ তদন্তৰ দাবী APHLCৰ নেতা JI কাথাৰৰ। এই ধৰণৰ কেলেংকাৰী বিষয়াৰ লগতে এই কেলেংকাৰীৰ সৈতে জড়িত আটাইবোৰ দোষীক উচিত শাস্তি প্ৰদানৰ দাবী নেতাগৰাকীৰ। ডিফু কোষাগাৰৰ ঘটনাক লৈ ৰাজ্যত তোলপাৰ হোৱাৰ সময়ত কোষাগাৰ বিষয়াৰ বক্তব্যৰ বিপক্ষে প্ৰতিবাদ আৰু জাতীয় সংগঠনৰ দোষী বিষয়াগৰাকীক গ্ৰেপ্তাৰৰ দাবী যৌথভাৱে স্মাৰক পত্ৰ প্ৰদান জিলা উপায়ুক্তৰ হাতত। কাৰ্বি আংলং জিলাত কয়লা মাফিয়াৰ দপদপনি চিলনীজান চকীহলা পথৰ সমীপৰ নামবৰ নৈৰ পৰা অবৈধ কয়লা সংগ্ৰহ 4খন JCB নমাই দিনে নিশাই চলাই আছে কয়লা খনন কাৰ্য চকুমদা কুলিৰ ভাও জিলা বন বিভাগৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। কাৰ্বি আংলঙৰ কোষাগাৰত সংঘটিত ঘটনাক লৈ সমগ্ৰ ৰাজ্যবাসীক আশ্চৰ্যচকিত কৰাৰ মাজতে APHLCৰ নেতা JI কাথাৰে বিষয়টোৰ সন্দৰ্ভত CBI তদন্তৰ দাবী তুলিছে। লগতে কাৰ্বি আংলঙত সংঘটিত এই ঘটনাৰ বাবে লজ্জিত বুলি মন্তব্য কৰাৰ লগতে এই সমগ্ৰ ঘটনাৰ আঁৰত কোনো শক্তিশালী তথা ক্ষমতাশালী লোকৰ হাত থকা বুলি অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সাংবাদিকৰ আগত। ডিফুস্থিত কোষাগাৰত সংঘটিত ঘটনাক লৈ APHLCৰ নেতা JI কাথাৰৰ মন্তব্য যে এই সমগ্ৰ ঘটনাৰ আঁৰত শক্তিশালী কোনো অদৃষ্ট শক্তিৰ হাত আছে। লগতে এনেধৰণৰ ঘটনা কাৰ্বি আংলঙতে কিয় সমগ্ৰ ৰাজ্যতে হ'ব নালাগে। এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে এই কেলেংকাৰী সংঘটিত কৰা বিষয়াগৰাকীৰ লগত ঘটনাৰ সৈতে জড়িত আটাইবোৰ দোষী ব্যক্তিক উচিত শাস্তি প্ৰদানৰ দাবী তোলে। লগতে সমগ্ৰ বিষয়টো CBI তদন্ত কামনা কৰে নেতাগৰাকীয়ে। এই ডিফু ট্ৰেজাৰী অফিচত যিটো স্কেম ওলাই পৰি গ'ল, এইটো বহুত লাজৰ কথা। এইটো অকল ডিফু ট্ৰেজাৰী বুলি কথা নহয়, এইটো দি কাৰেক্টাৰ অফ দি কাৰ্বি পিপল এনেকা নিচিনা হৈ গ'ল কথাটো। সেইকাৰণে আমি সকলোৱে লাজ পাইছোঁ। আৰু এনেকে স্কেম কৰিব পৰাটো ট্ৰেজাৰী অফিচাৰসকলক কোনোবা আশা দিছে যে তোমালোকে যি কৰিবা আমি তোমালোকৰ লগতে আছোঁ, এইটো বুলি আছে ওপৰৰ পৰা। নহ'লে এনেকা লাজৰ কথাটো কৰিব নোৱাৰিলেহেঁতেন। সেইকাৰণে আমি এইটো প্ৰতিবাদ কৰিছোঁ আৰু আমি কণ্ডেম কৰিছোঁ যে এনেকুৱা একশ্যন কেতিয়াও এনেকা হ'বলৈ কেতিয়াও দিব নালাগে। আৰু যিসকলে এইটো ইনভল্ভ সেইসকলক প্ৰপাৰ পানিছমেণ্ট তেওঁলোকক দিব লাগে আৰু এনকুৱাইৰিটো ইনভেষ্টিগেশ্যনটো CBI দিব লাগে। কাৰণ এই টকা কিয় 31 মাৰ্চ ৰৈ থাকিব লাগে গভৰ্ণমেণ্ট। আনহাতে সমাগত লোকসভা নিৰ্বাচন ৰাইজে আৰু সংসদত শুবলৈ যোৱা বীৰেন সিং ইংটিক আৰু শুবলৈ পঠাব নালাগে, ঘৰতে আৰামে শুই থাকক বুলি কটাক্ষ কৰি কয় প্ৰবীণ ৰাজনৈতিকবিদগৰাকীৰ বিপক্ষে। বীৰেন সিং ইংটিটো সকলোৱে জানে। এইটো মই আকৌ কৈছোঁ, এইটো বেছি ক'বলৈ অলপমান বেয়া নহয় জানো, যে কিন্তু নক'লে এইটো উপায় নাই, শুই থাকে। সেইকাৰণে আমাৰ কাৰ্বিসকলে শুই থকা মানুহজনক এইটো শুবলৈতো নিজৰ ঘৰতো শুব পাৰেতো। পাৰ্লিয়ামেণ্ট গৈ পেলাই শুই থাকিবলৈ তাতো শুবলৈ জেগা নহয়। সেইকাৰণে সকলোৱে এতিয়াতো গম পাইছে শুবলৈ মানুহটো তাত পঠাব নালাগে, শুলে তেওঁ নিজৰ ঘৰতে শুৱক, এইটো বুলিহে কৈছে। বিজেপিৰ একশ্যন কমিটিয়ে তেওঁলোকৰ দলীয় পোষ্টাৰ আঁৰি থোৱাৰ পৰা ফালি চিৰি পেলোৱা বুলি সাংবাদিকৰ আগত সদৰি কৰি দুখ প্ৰকাশ কৰি কয়। আৰু সমাগত লোকসভা নিৰ্বাচনত তেওঁৰ প্ৰতিদ্বন্দ্বী হ'ব বিজেপিৰ লগতহে। নিৰ্বাচনত তেওঁ জিকিব বুলি দৃষ্টান্তৰে মন্তব্য আগবঢ়ায় সাংবাদিকৰ আগত। আমি APHLCয়ে জিকিমেই, কাৰণ সকলোৱে আমাক ভিতৰেতো আমাক চব জনাইছে, এতিয়া আমাকেই দিব। কাৰণ বিজেপি চৰকাৰে কমন মানুহৰ কাৰণে নাচায়। এই বিল যিটো দিলে কমন মানুহৰ বিল 10,000 20,000 বিলটো নিদিলে, 5 crores 10 crores এইবিলাক বিলহে দিছে। সেইকাৰণে 5-10 crores আমাৰ কাৰ্বি মানুহ নহয়, এইবিলাক জেনেৰেল মানুহ, ধনী মানুহ সেইবিলাককহে দিবলৈ বিচাৰে। সেইকাৰণে কমন মানুহ আৰু তেওঁলোকে সকলো কমন মানুহে খুব বেয়া পাইছে আৰু আমাকে ছাপোৰ্ট কৰিম বুলি সকলোৱে কৈছে। আৰু আমি প্ৰতিদ্বন্দ্বিতাটো হয়, কণ্টেষ্টটো
এগেইনষ্ট বিজেপিহে হ'ব কাৰণ বিজেপিটো টকা বহুত আছে আৰু তেওঁলোকৰ একশ্যন গ্ৰুপ বুলি আছে মাৰামাৰি খুব কৰে সেইকাৰণে তেওঁলোকৰ এগেইনষ্টতহে আমি ফাইট কৰিব লাগিব আমি শুনিছোঁ আমাৰ পোষ্টাৰবিলাক তেওঁলোকে ফালিছে সেইফালে ৱেষ্ট কাৰ্বি আংলং ফালে আমাৰ APHLC-টো আমি এইটো কমপ্লেইন কৰিম অৰুণ লেখে ৰিপৰ্ট কাট নিউজ ডিফু কোষাগাৰত 4 এপ্ৰিলত সংঘটিত ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে তুলপাৰ হোৱাৰ সময়তে কোষাগাৰ বিষয়া অমৰেন্দ্ৰ শৰ্মাৰ বক্তব্য আৰু কাৰ্বি পৰিষদৰ মুখ্য সচিব মহাদানন্দৰ 2 এপ্ৰিলৰ সংবাদমেলত পৰিষদ কোঠাত জমা মুঠ ধনৰ হিচাপ খেলিমেলিক লৈ জিলা তথা ৰাজ্যবাসীক বিভ্ৰান্ত কৰা বুলি অভিযোগ তুলিছে কাৰ্বি জাতীয় সংগঠনৰ নেতৃত্ববৰ্গই এই ঘটনা সন্দৰ্ভত দুৰ্নীতিপৰায়ণ বিষয়াগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দাবী তুলি এখন স্মাৰক পত্ৰ যোগে যৌথভাৱে জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে উল্লেখযোগ্য যে ডিফু কোষাগাৰৰ বিষয়া অমৰেন্দ্ৰ শৰ্মাৰ বিপক্ষে জিলা উপায়ুক্তৰ হাতত ঠিকাদাৰসকলৰ অভিযোগৰ ভিত্তিত জিলা উপায়ুক্তই স্বয়ং ডিফু সদৰ থানাত এজাহাৰ দিয়াৰ পিছতেই জিলাবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ মাজত তুলপাৰ হয় এনে প্ৰেক্ষাপটত কাৰ্বি পৰিষদৰ মুখ্য সচিবগৰাকীয়ে এক সংবাদমেল যোগে পৰিষদৰ কোষত সৰ্বমুঠ 280 কোটি 77 লাখ 50 হাজাৰ 590 টকা থকাৰ কথা সদৰি কৰে আৰু ইতিমধ্যে মুঠ 61 কোটি 6 লাখ 24 হাজাৰ 929 টকা চেক জিলা কোষাগাৰলৈ যোৱা বুলি বক্তব্য কৰে সংবাদমেলত বিপৰীতে কোষাগাৰত 4 এপ্ৰিলৰ দিনা আৰক্ষীৰ তালাচীৰ ঘটনাৰ পিছত সংবাদমেলত পৰিষদত কোষত মাত্ৰ 24 হাজাৰ টকা জমা থকা বুলি অভিযুক্ত বিষয়াগৰাকীয়ে সংবাদমেলত দিয়া বক্তব্যৰ পৰিপ্ৰেক্ষিতত KSA, UKYA আৰু KFA মিলি যৌথভাৱে জিলা উপায়ুক্তৰ হাতত আজি স্মাৰক পত্ৰ প্ৰদান কৰি দুখী বিষয়াগৰাকীক শীঘ্ৰে আৰক্ষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী তোলে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাত কয়লা মাফিয়াৰ দপদপনি অব্যাহত জিলা বন বিভাগৰ নাকৰ আগতে চিলনীজান চকীহলা পথৰ সমীপৰ নম্বৰ নৈৰ সমীপৰ পৰা অবৈধ কয়লা সংগ্ৰহ অব্যাহত 4খন JCB নমাই দিনে নিশাই চলাই আছে একাংশ দুষ্ট চক্ৰৰ অবৈধভাৱে কয়লা খনন কাৰ্য পৰিলক্ষিত হৈছে ইতিমধ্যে সংগ্ৰহিত কয়লাৰ বিৰাট দম যদিও চকুমুদা কুলিৰ ভাৱত আছে কাৰ্বি আংলং জিলা পৰিষদৰ অধীনস্থ বন বিভাগ কাৰ্বি আংলং জিলাৰ ক্লুৰডুঙত অলপতে কাৰ্বি পৰিষদৰ চৰকাৰৰ নিৰ্দেশত কয়লা সংগ্ৰহকাৰী একাংশ লোকক JCB সহ আটক কৰি কয়লা সংগ্ৰহ বন্ধ কৰাৰ পিছত নামবৰ বনাঞ্চলত কয়লা মাফিয়াসকলে চলাই আহিছে অবৈধভাৱে কয়লা সংগ্ৰহ কাৰ্য চিলনীজান চকীহলা পথৰ সমীপত ৰংপি গাঁৱৰ নামবৰ নৈ পাৰৰ বিশাল এলেকাত চলি আছে কয়লা খনন কাৰ্য দুষ্ট চক্ৰই 4খনকৈ JCB নমাই দিনে নিশাই চলি আছে কয়লা খনন কাৰ্য এই অবৈধ কয়লা খনন অব্যাহত থকাৰ খবৰ পাই আমাৰ সাংবাদিকৰ দল এটাই উপস্থিত হয় আৰু লগে লগে উক্ত স্থানত প্ৰত্যক্ষ কৰে এই সমগ্ৰ ঘটনা পথৰ কাষতে চলি থকা এই অবৈধ কাৰ্য অনায়াসে নিত বন কৰ্মীয়ে দেখিয়ে থাকে বুলি ৰংপি গাঁৱৰ একাংশ সচেতন ৰাইজে সাংবাদিকৰ দলটোক জানিবলৈ দিয়ে যদিও আজিলৈ নেদেখা ভাওজুৰি আছে কাৰ্বি আংলঙৰ বিয়াগুম বন বিভাগটো মংগল ইংঘে ৰিপৰ্ট কাট নিউজ বথাতলাংছ হামৰেন কান্দুলিৰ NEC পথৰ নিৰ্মাণৰ ক্ষেত্ৰত কোম্পানীটোৰ চূড়ান্ত দায়হৰা কাম সম্পন্ন কৰা দেখি চিন্তিত হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ বিগত বহু বছৰে নিৰ্মীয়মান অৱস্থাত থকা এই পথটি চলিত বৰ্ষৰ এপ্ৰিল মাহটোৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্যৰে NEC কোম্পানীটোৱে যুদ্ধংদেহী মনোভাৱেৰে কাম সম্পন্ন কৰিবলৈ ওলোৱাত কামৰ নমুনা নিকৃষ্ট হোৱা বুলি অভিযোগ তোলাৰ লগতে বাৰিষা কালত দুখজনক সপোনক সুঁৱৰি অতি অসন্তুষ্ট ৰাইজ ৰাজ্য তথা কাৰ্বি আংলং স্বায়ত্ত পৰিষদত বিজেপিৰ নেতৃত্বাধীন পৰিৱৰ্তনকামী চৰকাৰখন পৰিৱৰ্তনৰ এই শেহতীয়া নমুনা স্বৰূপ এই বথাতলাংছ হামৰেন কান্দুলিৰ NEC পথ পৰিৱৰ্তনৰ দোহাই দি পৰিষদৰ শাসনৰ বাগজৰী হাতত তুলি লোৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰখনলৈ সমগ্ৰ হামৰেন ৰাইজৰ আছিল গভীৰ আস্থা কিন্তু চৰকাৰখনৰ আমোলাত বহুদিনীয়া বথাতলাংছ হামৰেন কান্দুলিৰ NEC পথৰ নিৰ্মাণৰ নামত
ব্লেক টপিং লিপি ওপৰে ওপৰে নিমজ আৰু চিকচিকীয়া কৰিবলৈ প্ৰয়াস কৰা এই ফুপুলা নিৰ্মাণ কাৰ্য প্ৰকৃততে কিমান দায়হৰা চৰিত্ৰ দেখিলেই সহজে অনুমান হয় কাট নিউজৰ দৰ্শকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে এয়া বিশেষ পৰিশ্ৰম নকৰাকৈ অনায়াসে হাতৰ আঙুলিৰ সহায়ত চকলে এৰুৱাই নিব পাৰিছে পট্টিৰ তলত বিটুমেন ভালদৰে নিদিয়াৰ লগতে ব্লেক টপিঙৰ লেপ দিয়াৰ আগতে ওপৰৰ মাটিৰ গুৰি ভালদৰে সাৰি লোৱা নাছিল এই পথৰ দৃশ্য চেক আফং গাঁৱৰ সমীপৰ বথালাংছ হামৰেন কান্দুলি পথৰ এছুৱাৰ বুধবাৰে পুৱা স্থানীয় ৰাইজে পট্টিৰ এই অৱস্থা নিজে প্ৰত্যক্ষ কৰি তীব্ৰ অসন্তুষ্টি হোৱাৰ খবৰ পায় তথাতয়াকৈ পুনৰ ওপৰে ওপৰে ব্লেক টপিং দি নিৰ্মাণৰ নামত চকচকীয়া কৰাৰ প্ৰয়াস কৰা দেখা গৈছিল এই নিৰ্মাণৰ কাম কাজত চৰকাৰখনৰ লগতে সমাজৰ নেতৃস্থানীয় লোকসকল কামৰ গাফিলতি দেখিও নীৰৱ ভূমিকা পালন কৰাত কোম্পানীটোৱে নিজৰ খেয়াল খুচিত কাম কৰাৰ বাবে এনে হোৱা বুলি একাংশ চিন্তাশীল মহলে মত পোষণ কৰা পৰিলক্ষিত হৈছে হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ মই কেইবা বছৰত ভোটদান কৰি আহিছোঁ মই সদায় আচৰিত হওঁ যদি মোৰ ভোট মূল্যাংকন হয় যদি যন্ত্ৰই মই ক'ত ভোট দিওঁ বাণীবদ্ধ কৰে মই সদায় ভাবোঁ যদিহে কোনো ব্যৱস্থাত ভোটদানৰ প্ৰমাণ কৰিব পাৰে আৰু মোৰ পচন্দৰ প্ৰাৰ্থী আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ডিফু নিৰ্বাচনী জিলাৰ চুইপ চেলৰ বিশেষ পদক্ষেপ প্ৰথমবাৰ ভোটদাতাই নিজৰ পচন্দৰ প্ৰাৰ্থী চিহ্ন আৰু দলক ভোটদান কৰাৰ প্ৰমাণ নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ভিভিপেট যন্ত্ৰ ভোটদাতাই কোন প্ৰাৰ্থীক ভোটদান কৰে তাৰ প্ৰমাণ নিজেই চাব পাৰিব আপুনি ইভিএম আৰু ভিভিপেট যন্ত্ৰৰ সহায়ত কেনেদৰে ভোটদান কৰিব পদক্ষেপ নং 1 ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰক আপুনি ভোটদান কক্ষত প্ৰৱেশ কৰাত প্ৰিজাইডিং বিষয়াই বেলট ইউনিট প্ৰস্তুত কৰি দিব বেলট ইউনিট প্ৰস্তুত কৰাত সেউজীয়া লাইট চাওক পদক্ষেপ নং 2 আপোনাৰ ভোটদান সাব্যস্ত কৰক বেলট ইউনিটৰ নীলা বুটামত টিপি আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ভোটদান কৰক পদক্ষেপ নং 3 ৰঙা লাইট চাওক প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ৰঙা লাইট জ্বলি উঠিব পদক্ষেপ নং 4 ছপা কাগজৰ টুকুৰা চাওক ভিভিপেটৰ স্বচ্ছ আইনা চাওক আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ ক্ৰমিক নং নাম আৰু চিহ্ন দেখুওৱা ছপা কাগজৰ টুকুৰা চাওক কাগজৰ টুকুৰাটো 7 ছেকেণ্ডৰ বাবে চাব পাৰিব টুকুৰাটো ভিভিপেটৰ বাকচত সোমাই যাব ভিভিপেট নিৰ্বাচনী জগতৰ এক বিপ্লৱ দেশৰ নাগৰিক হিচাপে আপুনি কাক ভোট দিয়ে জানিব পাৰিব ভিভিপেট যন্ত্ৰৰ সহায়ত মই বিশ্বাস স্বচ্ছতা আৰু নিৰপেক্ষতাৰ অভিজ্ঞতা পাইছোঁ ই ভোটদাতাৰ সন্তুষ্টিৰ এক পৰীক্ষণ ভিভিপেট যন্ত্ৰ নোচোৱাকৈ ভোটদান কক্ষ ত্যাগ নকৰিব ভোটাৰ তালিকাত আপোনাৰ নাম নাথাকিলে বা 2019 চনৰ 1 জানুৱাৰীত যদিহে আপোনাৰ বয়স 18 বছৰ হৈছে আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বিএলঅ'জনৰ জৰিয়তে আপোনাৰ তালিকাত নাম ভৰ্তি কৰক আৰু অহা লোকসভা নিৰ্বাচনত ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina cusir ham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepakeng cita. Madhari, lo nalok tar beauty parlor long discount pi bom ke. Kalang ma konat lo lake. Di foi ti arlo aron bridge dong rong supia long ke cengsi supin so la pesor lo dong kapamata tim lo. Kalang ma
Kalanglo, Kechengsi Sopinso Lapen Soar Lophat Kapamadadim, Claret Beauty Unisex Parlor, Nanglitum Lada, Hair Straightening 40% off along, Hair Spa Akejor Pen Longponikti. Facial 50% off, Haircut 50% off, Pedicure and Manicure 50% off, Hair Color 25% off, Hair Curls 30% off, Hair Smoothing 40% off, Hey Hui Longponikti. Claret Beauty Unisex Parlor, near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tumda padar pin bena humrig no. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ সমাগত লোকসভা নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি সাহস বিৰোধী কংগ্ৰেছৰ ধনচিৰি পৰিষদীয় সমষ্টিত ধনচিৰি বুথ কমিটিৰ কাৰ্যালয় মুকলি কাৰ্যালয়টি মুকলি কৰে ধনচিৰি মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি নিৰেন মাইবংছাই আনবাৰৰ দৰে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী বীৰেন সিং ইংটিক বিপুল ভোটত জয়ী কৰাৰ বাবে নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ অংশৰূপে ধনচিৰিত নতুন বুথ কমিটিৰ কাৰ্যালয় মুকলি কৰে ধনচিৰি মণ্ডল কমিটিৰ সভাপতি নিৰেন মাইবংছাই বুথ কমিটিৰ কাৰ্যালয় উদ্বোধন কৰি দিয়া ভাষণত এমচিচিৰ সভাপতি নিৰেন মাইবংছাই কয় যে বিগত কাৰ্বি স্বায়ত্ত পৰিষদ নিৰ্বাচন কালছোৱাত বৰ্তমান বিজেপি চৰকাৰৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধনচিৰিলৈ আহি বিশাল জনসভাৰ আগত কথা দিছিল পৰিষদৰ বিজেপি চৰকাৰ হোৱাৰ পিছত ডিফু ধনচিৰি হৈ ডিমাপুৰলৈ সুচল পথ নিৰ্মাণ কৰি দিব আৰু পুনৰ ধনচিৰিলৈ আহি ধনচিৰিবাসীৰ সৈতে এসাঁজ ভাত খাই যাব কিন্তু ধনচিৰিলৈ আহি ধনচিৰিবাসীৰ সৈতে বহি এসাঁজ ভাত খাই যোৱাটো দূৰৰে কথা খোজ এটা দিবলৈকে নাহিল ধনচিৰিলৈ এইদৰে কৈ সভাত উপস্থিত দলীয় সমৰ্থক নেতাকৰ্মী তথা ৰাইজৰ আগত মিছলীয়া আখ্যা দিয়ে বিজেপিৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উল্লেখ্য এই বুথ কমিটিৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত কংগ্ৰেছৰ ভালেকেইগৰাকী বিশিষ্ট কংগ্ৰেছৰ নেতা তথা কৰ্মীসকল উপস্থিত থাকে ধনচিৰিৰ পৰা টিংকুটি ফুচাৰ ৰিপৰ্ট কাট নিউজ চৰকাৰৰ চূড়ান্ত অৱহেলিত এখন আজব ৰাজ্যিক চিকিৎসালয় বুলি কোৱাতকৈ ঔষধালয় কোৱাতহে বেছি সিমিচন হ'ব কাৰণ সাইনবোৰ্ডত নাম লিখা আছে ষ্টেট ডিস্পেন্সাৰী অৰ্থাৎ ৰাজ্যিক ঔষধালয় বুলিহে চিকিৎসালয়খন বিগত 20 বছৰে দৰ্জা বন্ধ হৈ আছে বেছি বছৰেকত এবাৰ খোলে চিকিৎসালয়ৰ দৰ্জা চিকিৎসালয়ৰ দুৱাৰ খোলে চিকিৎসালয়ৰ চকীদাৰে এনে আমোদজনক চিকিৎসালয় ক'ত আছে জানিবলৈ চাওক আমাৰ কাট নিউজৰ সাংবাদিকৰ এই বিশেষ প্ৰতিবেদন বিশ্বৰ ভিতৰত আজব হ'বলৈ ওলোৱা এইখন ৰাজ্যিক ঔষধালয় তথা চিকিৎসালয় আছে পশ্চিম কাৰ্বি আংলঙৰ ৰংপাংবঙত 9 নং আমৰেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংপাংবঙত এয়া ৰাজ্যিক ঔষধালয় অসম মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংপাংবঙত অৱস্থিত এইখন চিকিৎসালয়খন নিৰ্মাণ হৈ উঠাৰ পিছত প্ৰথম অৱস্থাত চিকিৎসক নাৰ্ছ তথা চিকিৎসা কৰ্মীৰে ভৰি আছিল স্থানীয় দুখীয়া পিছপৰা ৰাইজ চিকিৎসালয়খনত স্বাস্থ্য পৰীক্ষা কৰোৱাই ৰোগ নিৰাময় কৰিছিল যদিও পৰৱৰ্তী সময়লৈ লাহে লাহে চিকিৎসক নাৰ্ছৰ অনুপস্থিতিত চিকিৎসালয়খন অকৰ্মণ্য হৈ আহিছিল ফলত বৃহত্তৰ ৰংপাংবং এলেকাৰ ৰাইজে সৰু সুৰা ৰোগ পৰীক্ষা বা চিকিৎসা গ্ৰহণৰ বাবে আহিবলগীয়া হয় দূৰৈত অৱস্থিত হামৰেন চিকিৎসালয়লৈ আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে ৰোগীসকলে চিকিৎসকৰ ওচৰত ৰোগ পৰীক্ষাৰ সময়সূচী পুৱা 8 বজাৰ পৰা দিনৰ 2 বজালৈ বুলি নিৰ্দেশ দিয়া আছে কিন্তু দিনৰ দিনটো সমগ্ৰ চিকিৎসালয়খনতে উপস্থিত নাই কোনো জনপ্ৰাণীৰ Labangso Rongpangbong State Dispensary ke la komantu pensi kangkir cek dulu lah. Labangso Rongpangbong Dispensary laso kangkir cek mana lake arjiding olo boleh pudam stame bonta asuki dara tumbang cikluyon pen epong ke bangbok. Sitame ladake ahoka ke dake doktor lapen ke nurse dowek nahi aporlo. Bonta doktor nurse ke apialam lo
asukidar mata bangbe chiklo yonpen ephong anke bang seta dubai ta abi Ante nangli tu machinia tengke la dak doktor nurse la puta aphai ke duma. laso aphai ke do lapen arjun longbom bonta bangbe La tum kunat lo ke du. latum hamren si do bom Ante nangli tum la kisu dat un edat hote kunat non man kisu ke chipon bom ke. kisu chipon bom dilitum bangke dak hamren si halloween stame hamren si chipon bom lo lapen la towar ke no stame nilitum rong long methang kachuti ki kachor chongdat aradatum laso gari pen pu dondap celang pol si hamren si pon bor ibom lo Apel tuning adjong MEC election aprang samela dak tisuhem asakimar alang men Robina BP alang same kusum hangga petai husi alang aprang damnang apel laso aprang same tuning adjong ta tisuhem asakimar samela son si aprang damnang lo apel lason thak kapre ladak akusu kan kutinang বন লতিকাৰে মেৰিয়াই আগৰি ধৰা ক্ৰমে উবলি যাব খোজা এইখন চিকিৎসালয়ত বিগত 20 বছৰে এইদৰে অকৰ্মণ্য হৈ পৰি আছিল যদিও শেহতীয়াকৈ চিকিৎসালয়খনত থকা কিছুমান সামগ্ৰী আবাসলৈ কঢ়িয়াই লৈ গৈছে চিকিৎসা কৰ্মীসকলে আৰু বাসগৃহৰ পৰাই কিছুমান কৰ্তব্য পালনৰ বাবে ইতিমধ্যে প্ৰস্তুতি লৈছে দুৰ্ভাগ্যজনক কথা যে অঞ্চলটোৰ বহু পৰিয়ালৰ গৰ্ভৱতী মাতৃয়ে সময়মতে চিকিৎসা গ্ৰহণ কৰিবলৈ নোপোৱা বাবে গৰ্ভৰ সন্তানসহ মৃত্যুক আকোৱালি ল'বলগীয়া হোৱাৰ দৰে ঘটনা ঘটি আহিছে এইসমূহ ঘটনাৰ বাবে স্থানীয় ৰাইজৰ স্বাৰ্থত এইখন চিকিৎসা কেন্দ্ৰ পুনৰ কৰ্মক্ষম কৰি তোলাৰ বাবে পৰিষদীয় চৰকাৰক অনুনয় বিনয় কৰি আহিছিল যদিও আজিলৈ কোনো ফল ধৰা নাই বিকাশৰ সমতাৰ কথা কোৱা পৰিষদীয় বিজেপি চৰকাৰখন গ'ল কলৈ হামৰেনৰ পৰা সুন্দৰ ক্ৰ' ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ